হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি আহিছোঁ আমাৰ মাৰ ঘৰলৈ আৰু এইখন হৈছে আমাৰ কামপুৰৰ নতুনকৈ অ'পেনিং হোৱা উৰণীয়া সেতু আৰু এইখন অ'পেনিং কৰিছেহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অ'পেনিং কৰিছে আৰু সেইদিনা দুখন অ'পেনিং কৰিছিল। এখন হৈছে কপিলী দলং আৰু এয়া হৈছে আমাৰ কামপুৰ ৰেলৱে ষ্টেচন আৰু সকলোৱে ইয়াত ফটো লোৱাত ব্যস্ত হৈ আছে যিহেতু এইখন বহুত দিনৰ মূৰত কমপ্লিট হৈছে আৰু আমাৰ কামপুৰত এখন প্ৰথম উৰণীয়া সেতু, গতিকে সকলোৱে ফটো উঠিবলৈ আহি আছে আৰু ইয়াৰ অলপ আগত গৈয়ে আমাৰ কপিলী দলংখনো দেখাই আছোঁ। এইখন হৈছে কপিলী দলং আৰু সেইদিনা যিহেতু হিমন্ত বিশ্ব ডাঙৰীয়া দেৱৰ ইয়াত বহুতো স্মৃতি জড়িত হৈ আছে। ককা দেউতাৰ হাতী নাতিখনত 1, 2, 3, 4 গানটোত তেওঁ পুৰণা কপিলী দলংখনেৰে হাতীত উঠি পাৰ হৈছিলে আৰু সেইদিনা আহোঁতেও তেখেতে হাতীত উঠিয়েই দলংখনৰ ওপৰেদি আহিছিলে। সকলোৱে হয়তো দেখিছেই চাগে নিউজত। বহুত দিনৰ পৰা আমাৰ কামপুৰত অসুবিধা হৈ আছিলে, কপিলী দলঙত বহুত জাম হৈ যায় সৰু বাবে আৰু আমাৰ ৰেলগেটটো প্ৰায়ে পৰিয়েই থাকে, গতিকে বহুত গাড়ী জাম হৈ যায়, যাতায়াতৰ বহুত বেছি অসুবিধা হৈ আছিলে আৰু এতিয়া দুয়োখন একেদিনাই অ'পেনিং। এতিয়া আৰু এই সমস্যা কোনোদিনে নাহে আৰু আমি অভাৰব্ৰিজৰ তলেদি গৈ ঘৰ পালোগৈ আৰু দেহা অলপ সময় শুই উঠি লৈ এয়া আইতাকৰ লগত একদম পঢ়াত ব্যস্ত। আইতাকক ইমানেই বেছি ভাল পায়, আইতাকৰ লগতে এনিটাইম খেলি থাকে আৰু আইতা মানে হৈছে তাইৰ আজো আইতাক আৰু আমাৰ দেউতাৰ মাক আৰু আইতাও তাই আহিলে গোটেই ফূৰ্তিত ক'ব নোৱাৰা হৈ থাকে, কি কৰিম কি নকৰিম, তাইৰ লগতে এনিটাইম ব্যস্ত হৈ থাকে আৰু এনেকেই খেলি কৰি ভাত কেইটামানো খুৱাই দিলোঁ। আমিও চবেই ভাত খাই ল'লোঁ। খাই কৰি লৈ তাই এতিয়া শুবলৈ অলপো মন নাই, তথাপিও লাইট বন্ধ কৰি লৈ যেনে তেনে শুৱালোঁ। আজিলৈ ইমানেই, নেক্সট মিনি ব্লগত লগ পাম, বাই।